শনিৰ নক্ষত্ৰৰ মংগলে কৰিব প্ৰৱেশ এই তিনি ৰাশিৰ জাতক জাতিকাৰ জয় জয় ময় নমস্কাৰ প্ৰিয় দৰ্শক পুনৰ স্বাগতম জনাইছো টেক নিউজ 24 চেনেলটোলৈ এতিয়ালৈ যদি আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰা নাই তেনেহলে চেনেলটো সাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰি দিবলৈ নাপাহৰিব তেনে পলক দেৰি নকৰি প্ৰতিবেদনটো আৰম্ভ কৰো মংগল গ্ৰহৰ শক্তি সাহস আৰু সংগ্ৰামৰ প্ৰতীক মংগল গ্ৰহে নিয়মীয়াকৈ ৰাশি সলনি কৰে কিছুদিন পিছত মংগল গ্ৰহৰ স্থান সলনি হ'ব ইয়াৰ প্ৰভাৱ সমগ্ৰ 12 ৰাশিৰ ওপৰত পৰিব তাৰ ভিতৰত কিছু ৰাশিৰ ওপৰত পৰিব শুভ প্ৰভাৱ অহা এপ্ৰিল মাহৰ আৰম্ভণিতেই অৰ্থাৎ 3 এপ্ৰিলত মংগল গ্ৰহে ৰাশি সলনি কৰিবলৈ ওলাইছে এটা মংগল গ্ৰহ কৰ্কট গ্ৰহত প্ৰৱেশ কৰিব তাৰ ঠিক 9 দিনৰ পাছতেই 12 এপ্ৰিলত শনিয়ে এক ৰাশিৰ পৰাই পুষ্য নক্ষত্ৰত প্ৰৱেশ কৰিব এই শুভ নক্ষত্ৰত মংগল গ্ৰহৰ আগমনৰ লগে লগে এপ্ৰিল মাহত কিছুমান ৰাশিয়ে সৌভাগ্যৰ অভিজ্ঞতা লাভ কৰাৰ সম্ভাৱনা আছে জানো আহক সেই ভাগ্যৱান ৰাশি কেইটা কি এইবাৰ জনাব ওলাইছো তুলা ৰাশি মংগল গ্ৰহৰ ৰাশি পৰিৱৰ্তন তুলা ৰাশিৰ জাতক জাতিকাৰ বাবে ইতিবাচক হ'বলৈ গৈ আছে নক্ষত্ৰ পৰিৱৰ্তনৰ পাছত মংগল গ্ৰহ এই ৰাশিৰ দশম স্থানত থাকিব যাৰ ফলত 12 এপ্ৰিলৰ পিছতেই এই ৰাশিৰ জন্ম লোৱাৰ লোকে যথেষ্ট লাভৰ সম্ভাৱনা থাকে পূৰ্বপুৰুষৰ সম্পত্তিও লাভ কৰিব পাৰে সমস্যাৰ সম্প্ৰসাৰণৰ বাবে আপোনাৰ পৰিকল্পনা সফল হ'ব পাৰে চাকৰি সলনি কৰাৰ কথাও চিন্তা কৰাৰ মানুহে ভাল সুযোগ পাব পাৰে পুৰণি বন্ধু এজনক বহু বছৰৰ পাছত লগ পোৱাৰ সম্ভাৱনা আছে এইবাৰ জনাব ওলাইছো কৰ্কট ৰাশি মংগল গ্ৰহ পুষ্য নক্ষত্ৰৰ প্ৰৱেশ কৰি কৰ্কট ৰাশিৰ অধীনত জন্ম হোৱা লোকসকলৰ বাবে শুভ হ'বলৈ গৈ আছে আপুনি আপোনাৰ সংগীৰ সৈতে অন্তৰংগ সময় কটাব পাৰে এই সময়ছোৱাত আপোনালোকৰ মাজত বন্ধন উন্নত হ'ব স্বাস্থ্যৰ ভাল হ'ব লগতে পুৰণি বেমাৰ পৰা পৰিত্ৰাণ পাব আপোনাৰ বাবে বহুতো নতুন আয়ৰ উৎস সৃষ্টি হ'ব যাৰ ফলত আপুনি ভালদৰে সঞ্চয় কৰিব পাৰিব এটা কৰ্মস্থলীত সকলোৱে আপোনাক খলাগ ল'ব এবাৰ জনাব ওলাইছো বৃশ্চিক ৰাশি গ্ৰহ শাসক মংগল ৰাশিৰ পৰিৱৰ্তনে বৃশ্চিক ৰাশিৰ জাতক জাতিকাৰ বাবে ভাল সময় কঢ়িয়াই আনিব সমাজত সন্মান বাঢ়িব আৰু আপুনি বহুত সামাজিক সন্মান লাভ কৰিব আবদ্ধ হৈ থকা কামবোৰ সম্পূৰ্ণ হ'ব চাকৰি এৰি নিজাকৈ ব্যৱসায় আৰম্ভ কৰিব পাৰে আপোনাৰ কেৰিয়াৰত আপোনাৰ কষ্ট আপোনাৰ বছ সুখী হ'ব মুটা বোনাছ বৃদ্ধিৰে পদোন্নতি পোৱাৰ সম্ভাৱনা আছে নিউজ ডেস্ক ৰিপৰ্ট টেক নিউজ 24